উত্তৰ মাজগাঁও প্ৰাথমিক বিদ্যালয় আৰু বঙাইগাঁও ভাটিপাৰা প্ৰাথমিক বিদ্যালয় একেলগে বৃহস্পতিবাৰে উত্তৰ মাজগাঁও প্ৰাথমিক বিদ্যালয়ত কেন্দ্ৰীয় চৰকাৰৰ স্কুল টুইনিং প্ৰগ্ৰেম কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উক্ত কাৰ্যসূচীত বিদ্যালয়সমূহৰ উপ পৰিদৰ্শক আব্দুৰ ৰহমান দেৱান, মানিকপুৰ ব্লক শিক্ষা বিষয়া ভৱেশ তালুকদাৰ, উত্তৰ মাজগাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মলিন চৌধুৰী, বঙাইগাঁও ভাটিপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী বিনীতা শৰ্মা লগতে দুয়োখন বিদ্যালয়ৰ শিক্ষকসকল আৰু ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে। উক্ত অনুষ্ঠানৰ অন্তত শিশু কানন নামৰ মেগাজিন উন্মোচন কৰে বিদ্যালয়সমূহৰ উপ পৰিদৰ্শক আব্দুৰ ৰহমান দেৱানে। আমাৰ এটা ব্যতিক্ৰমী কাম হৈ থাকিল, সেইটো হৈছে আমাৰ মেগাজিন উদ্বোধন কৰা। যিয়ে নহওক আমি অতি আনন্দিত হৈছোঁ যে আমাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলে বা শিশুসকলে এওঁলোকৰ প্ৰতিভা প্ৰকাশ কৰিছে। ইয়াতে মেগাজিনৰ জৰিয়তে নাম দিছে শিশু কানন। খুব ধুনীয়া নাম, বঢ়িয়া নাম, মই তাতে খুব ভাল পাইছোঁ। আৰু মই আশা কৰিছোঁ এনেকুৱা কাৰ্যসূচী নাইবা এই যে কিবা কিবি যে লিখা লিখি হৈছে, মই গম পোৱা নাই, মই পঢ়া নাই, কিন্তু মই দেখিছোঁ কোনোবাই আৰ্ট কৰিছে, কোনোবাই আৰ্টিকেল লিখিছে, কোনোবাই কবিতা লিখিছে। মই আশা কৰিছোঁ তোমালোকে সকলো সময়তে আমাৰ নিজা নিজা শ্ৰেণীৰ পাঠদানৰ উপৰিও তোমালোকে কিবা কিবি লিখি থাকিলে তোমালোকৰ জ্ঞানৰ বিকাশ ঘটিব, বহুত ডাঙৰ মানুহ হ'ব পাৰিব এটা সময়ত। মই তোমালোককো মই ধন্যবাদ দিছোঁ, যিসকলে লিখিছে, কবিতা লিখিছে, আৰ্ট কৰিছে বা প্ৰবন্ধ লিখিছে, তোমালোকক মই ধন্যবাদ জনাইছোঁ। লগতে এই শিশু কানুন মই আজি উন্মোচন কৰি দিলোঁ সকলোৰে আগত। উত্তৰ মাজগাঁও প্ৰাথমিক বিদ্যালয় আৰু 43 নং ভাটিপাৰা প্ৰাথমিক বিদ্যালয়ৰ লগত আমি টুইনিং প্ৰগ্ৰাম কৰি আছোঁ। যোৱাকালি ভাটিপাৰাত প্ৰগ্ৰাম হৈছিল আৰু আজি আমি কৰিবলৈ লৈছোঁ। গতিকে আজি আমাৰ এই কাৰ্যসূচীত বঙাইগাঁও ব্লকৰ DI ছাৰ আৰু মানিকপুৰ ব্লকৰ BO ছাৰ উপস্থিত আছে। তেওঁলোকৰ উপস্থিতিয়ে আমাক বহুত উৎসাহিত কৰিছে। আমি নথৈ সুখী হৈছোঁ। আৰু বঙাইগাঁও ব্লকৰ একাউণ্টেণ্ট বাইদেউ আহিছে আৰু তেওঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলক নাচি বাগি কিছুমান তেওঁ আদব কায়দাত দেখুৱাইছে। গতিকে তেওঁক আমি শত সহস্ৰবাৰ ধন্যবাদ জনাইছোঁ আৰু অনাগত দিনতো যেন তেওঁ আমাক এই ধৰণে উৎসাহিত কৰে। আজিৰ ক্ষণটো মোৰ অত্যন্ত আনন্দৰ মুহূৰ্ত বুলি মই ধৰি লৈছোঁ আৰু অভিভাৱকসকলে আমাক যি ধৰণে আজি সহায় সহযোগ আগবঢ়াইছে তাৰ কাৰণে তেওঁলোককো মই ধন্যবাদ জনাইছোঁ। আৰু এই ধৰণে ছাত্ৰ ছাত্ৰীসকলক মানে উৎসাহিত কৰাৰ কাৰণে বিদ্যালয়ৰ প্ৰতিখন বিদ্যালয়ে যাতে এনেকুৱা অনুষ্ঠান পাতি ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰে তাৰ কাৰণে মই আহ্বান জনাম। কাৰণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত কাৰ ভিতৰত কি প্ৰতিভা লুকাই থাকে সেই কথা বুজা নাযায়। গতিকে এই কামবিলাক যিবিলাক কাৰ্যসূচী চৰকাৰে লৈছে অত্যন্ত গুৰুত্বপূৰ্ণ। যোৱাকালি আমি দৌৰ প্ৰতিযোগিতা যেতিয়া ৰাখিছিলোঁ তাত এজন ছাত্ৰৰ ইমান দৌৰত স্পীড আছিল, মই হতভম্ব হৈছোঁ। আৰু তেওঁ আশা কৰোঁ চাকৰিৰ ক্ষেত্ৰত, পুলিচৰ যদি চাকৰিৰ ক্ষেত্ৰত তেওঁ চেষ্টা কৰে তেওঁ নিশ্চয় সফল হ'ব বুলিয়ে মোৰ যোৱাকালি উপলব্ধি হৈছে। আৰু মই এইবিলাক কৰি থাকোঁতে বিভিন্ন ধৰণৰ সিহঁতক গানৰ কৰাচৰ প্ৰশিক্ষণ দি থাকোঁতে মই যিটো পালোঁ, আমাৰ মাজতে লতা মংগেশকাৰ, ঊষা মংগেশকাৰ বা আমাৰ যে ভূপেন হাজৰিকা লুকাই থাকে সেইবোৰ আমি নাজানো। এনেকুৱা অনুষ্ঠান কৰিলে
তেতিয়াহ'লে সেই বিষয়বিলাক ওলাই আহে আৰু সেইটো আমি কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিব লাগে। গতিকে মই আৰু বিশেষ ক'ব বিচৰা নাই।